Hey guys, কি খবৰ সবৰে আশা কৰো নিশ্চয় ভাল তো মোৰ খবৰ একদম ফাটাফাটি বৰ্তমান মই আছো ধৰমতুল টাইম হৈছে ৰাতিপুৱা 4:20 আৰু যাব গৈ আছো মই ঢকুৱাখানা গাড়ী লৈ গৈছিল মোৰ একসাথ ওৱেৰ হাউচৰ পৰা তো লোডিং কেনে কৰিছিল একবাৰ চাই লওক তাৰ আগতে এইটো চাই লওক এইফালে হৈছে এইটো ধৰমতুলৰ বিষ্ণু মন্দিৰ যাত্ৰাই ধৰমতুলৰ পৰা আৰম্ভ কৰোঁ ঢকুৱাখানা মই যোৱা নাই প্ৰথম গৈ আছোঁ ঢকুৱাখানা তো যোৱাকালি এইটো মানে গধূলি মই গুৱাহাটীৰ পৰা ওলাইছিলোঁ আহি ঘৰত থাকিলোঁ ঘৰৰ পৰা ৰাতিপুৱা ওলালোঁ বুজি পাইছে গাইজ তো ঘৰৰ পৰা ৰাতিপুৱা 3টা বজাত ওলালোঁ তো এতিয়া 4:20 হ'ল এতিয়া পালোঁ মই ধৰমতুল আৰু পুৱাই ভাবি আছে কিয় চশমা কিয় পিন্ধি আছোঁ হয়তো এইটো ভাবিব পাৰে তো এইটো চাই লওক ইয়াতে মোৰ কিবা এটা হৈছে এইটো মানে ভাল নালাগে ফুলি থাকে না তো সেইকাৰণে মই দিনত চশমাই পিন্ধি আছোঁ মানে ভাল হ'লে চশমা আনি পিন্ধো তো বুজি পাইছে গাইছ আৰু আজি এটা বস্তু চাই লওক আজি মোৰ গাড়ীখন বেলেগ এখন মোৰ গাড়ী নহয় এখন আমাৰ ভাড়া গাড়ী হয় তো ইয়াত ড্ৰাইভাৰ নাই তো সেইকাৰণে এখন গাড়ী আজি কোম্পানীৰ পৰা মোক লৈ যাব ক'লে তো বলক আজি বলেৰো লৈ কিনে আজি জাৰ্নি আৰম্ভ কৰি দিওঁ বলেৰো চলাই কিন্তু মজা আছে গাইজ বলেৰো চলাই মজা বেলেগ সৰু গাড়ী একদম ধুনীয়া চলাই কিন্তু মজা আছে পুৰা কমফৰ্টেবল গাড়ী হয় সঁচা কৈছোঁ একদম পুৰা কমফৰ্ট আছে গাড়ীখনত মানে কিবা এনেকুৱা লাগে প্ৰাইভেট কাৰ চাৰে যেন চলাই আছোঁ এনেকুৱা লাগে ট্ৰাকখনতকৈ মানে বহুত বেলেগ A few minutes later এইটো এইচপি পেট্ৰল পাম্প হয় ইয়াতে টয়লেট কৰি ল'লোঁ এতিয়া পুৰা ফ্ৰেছ গাড়ী আছে মোৰ ৰাস্তাৰ এই সিপাৰে আছে তো এতিয়া যাওঁ আৰু চকুটোহে কি হৈছে মানে কি যে ক'ত কেনেকৈ কি উঠে একবাৰ চাওকচোন চাওক অশান্তি আৰু এইবিলাক ফুলি গৈছে আজি ৰাতি শুওঁতে আৰু চকুত এইখিনি অলপ ফুলি গৈছে কালি অলপ ভাল পোৱা যেন পালোঁ কিন্তু নাই তো কি হৈছে নাজানো ৰাস্তা পাৰ হ'লে অলপ চাই চিন্তি ল'ব লাগিব এইফালে গাড়ী চাড়ী আহি আছে নেকি এখন আহি আছে তথাপিতো মই পাৰ হ'ব পাৰোঁ এখন মোৰ গাড়ী আৰু এইফালে আমাৰ স্পীড এক্সপ্ৰেছৰ পৰা নকুল দা আহিছে ক'ত যায় অ' নকুল দা কি টোপনি মাৰিবি নেকি হা ৰাতি ঘুমোৱা নাই দে ঘুমা হাৰমতি যাবি ন সিও আহিছিল লগত এতিয়া সি গাড়ী চলাব দে তহঁতৰে ভাল আহি থাক মই যাওঁ নকুলদা যাব হাৰমতি ময়ো সেইটো চাইডে যাম কিন্তু মই হাৰমতি নৰখোঁ আজি ডাইৰেক্ট গুচি যাম আৰু ঢকুৱাখানা সেইফালেদিয়ে যায় বলক যাই থাকোঁ আকৌ মোৰ মাল দিব আছে তেজপুৰৰ পৰা 7টা বেটাৰী নমাব আছে এই তেজপুৰৰ বেটাৰীকেইটাৰ কাৰণে মই ৰাতি নাহিলোঁ নহ'লে মই গোটেই ৰাতি গুচি গৈ ইমান টাইম মই প্ৰায় লখিমপুৰ ডিষ্ট্ৰিক্ট মই সোমাই গ'লোঁ হয় ইমান টাইম কাৰণ বলেনো হয় ফাই যাব পাৰে কিন্তু সেই তেজপুৰৰ মালকেইটা দিয়াৰ কাৰণে মই ঘৰত থাকি গ'লোঁ ৰাতি সেয়াই আৰু এতিয়া যাম চিধা যাম তেজপুৰৰ মালখিনি দিম তাৰপিছতহে গৈ থাকিম আৰু লাষ্টে এতিয়া ধুনীয়াকৈ বেলিও ওলাই গ'ল দেখিছে বেলিটো এইটো বেলিটো মজাকৈ ওলাই গৈছে ইয়াৰ আৰু 1 কিলোমিটাৰ পিছত আহি যাব ৰহা টুল গেট আৰু এইফালে ৰহা অভাৰব্ৰিজৰ ওপৰত চাই লওক ট্ৰাকবিলাকতো শুই আছে এইটো থাকেই আৰু অভাৰব্ৰিজৰ ওপৰত ট্ৰাক থাকিবই এইটো আজিৰ কথা নহয় এইটো থাকেই যেতিয়াৰ পৰা অভাৰব্ৰিজ বনিছে ইয়াত ট্ৰাক ৰখা এইটো মানে ট্ৰাক ষ্টপেজ হৈ গৈছে ৰাতিৰ কাৰণে এম্বুলেন্স পৰ্যন্ত ৰখি আছে গাইজ চাওক কিমান বিলাক ৰখি আছে পাই গ'লো মই এতিয়া ৰহা টুল গেট টুল কাটি কেনে যাওঁ টুল গেটত বা ফাষ্টেগত পইচা আছে না নাই এইখনতো আৰু আমাৰ হেৰি গাড়ী নহয় মই চোৱাও নহ'লে গাইজ
এখন গাড়ী বেৰ হৈ আছে তো এইটো টকটতে সোমাই দিওঁ সঁচাকৈ পইচা আছে না নাই নাজানো আৰু থাকিবতো লাগে আছে মজা 1 hour later. এতিয়া টাইম হৈছে 6:30 আৰু মই পাব হৈছে এইটো কলিয়াবত তিনিআলি ইয়াৰ পৰা লৈ ল'ম এতিয়া লেফ্ট ইণ্ডিকেটৰ দি দিছোঁ এইখনো লেফ্ট যাব কিন্তু চাওকচোন ট্ৰাকখনে ইণ্ডিকেটৰ দিয়া নাই দেখিছে এইবিলাকতো ভুল ইণ্ডিকেটৰ দিব লাগে না নালাগে গাইজ কওকচোন কলিয়া ভোমোৰা দলং পোৱাৰ আগতে এইখন কিবা বজাৰ ডেইলি ৰাতিপুৱা পোৱা বজাৰ মানে বহেই দেখিলে ইয়াৰ পৰা আধা কিলোমিটাৰ গ'লে মই উঠি যাম এতিয়া কলিয়া ভোমোৰা ব্ৰিজত ইফালে আহিলে এই ব্ৰিজখন যদি মই ভিডিঅ'ত নলওঁ কিবা ভিডিঅ'টো ইনকমপ্লিট লাগে গম পাইছেনে গাইজ এই আৰু তো উঠি গ'লো ফাইনেলি কলিয়া ভোমোৰা ব্ৰিজৰ ওপৰত ব্ৰিজ পাৰ কৰি প্ৰায় 5 কিলোমিটাৰ গ'লে পাই যাম মই তেজপুৰ দলাবাৰী ব্ৰিজখনৰ ওপৰত ব্ৰহ্মপুত্ৰৰ পৰা এটা ধুনীয়া নেচাৰেল হাৱা এটা আহি আছে ইয়াতে গাড়ীৰ দুই চাইডে দুখন গ্লাছ খুলি থৈ দিছোঁ কি মজা লাগি আছে সঁচা কৈছোঁ পুৰা আল্টিমেট হয় মানে আল্টিমেট ফিলিংছ এটা মই পাই আছোঁ সেইটো ফিলিংছটো মই আপোনালোকক দিব নোৱাৰোঁ কিন্তু মই নিজে পাই আছোঁ মানে পানীৰ পৰা এটা হাৱা উৎপন্ন হয় নহয় জানো সৰুতে মানে কিতাপত পাইছিলোঁ ছায়েন্সৰ কিতাপত পানীৰ পৰাই ঢৌৰ পৰা মানে বতাহৰ সৃষ্টি হয় তো সম্ভৱ সেইকাৰণে ইয়াতে বতাহটো অলপ বেছি ব্ৰিজৰ ওপৰত ইমান কি নাজানো ইমান যদি জানিলে হয় আজি গাড়ী চলাব নালাগিলে হয় 5 minutes later. পাই গ'লো মই দলাবাৰী ইয়াৰ পৰা এতিয়া মই লেফ্ট চাইডে সোমাম তেজপুৰ টাউন লেফ্ট ইণ্ডিকেটৰ দি দিছোঁ এই আগত ট্ৰাকখন চাওকচোন এই মানে এইবিলাক ড্ৰাইভাৰৰ কাৰণে ভুল এই তিৰপালখন মানে লাইটটোৰ একদম তললৈকে লৈ লৈছে না ইণ্ডিকেটৰ দিয়ে না কি দিয়ে মানে কি বুলি ক'ব আৰু এক্সিডেণ্ট হয় না গাইজ এইবিলাকৰ কাৰণে মানে ছিগনেল ইউজ নকৰে একচুৱেলি আমাৰ মানে অসমত এইবিলাক নিয়মবিলাক ইমান ষ্ট্ৰিক্ট নাই পুৰা ষ্ট্ৰিক্ট হ'ব লাগে এইবিলাক নিয়ম মোৰ মতে মানে হেভি ফাইন হ'ব লাগে ছিগনেল ভুল কৰিলে তেতিয়াহে মানে যদি এইবিলাক ঠিক লাগে কাৰণ এতিয়া বাৰু ৰাতিপুৱাৰ সময় মানে যেতিয়া ভিৰ ভাৰ বেছি থাকিব তেতিয়া পিছৰ গাড়ী কেনেকৈ গম পাব যে সি লেফ্ট চাইডে যাব এইখিনিত ইমান ভিৰ ভাৰ নাই বাৰু এই তিৰপালখন এনেকৈ লৈছে মানে লাইটটোও দেখা নাপায় না ব্ৰেক মাৰিলে লাইট জ্বলিব নাই কি এই যাব চিধা মই যাম এইফালে লেফ্ট ইণ্ডিকেটৰ মই দি দিছোঁ এইটো ৰাস্তা মই সোমালোঁ এইফালে মই গুদাম মানে য'ত মালটো খালী হ'ব সিহঁতৰ এনেই গুদাম আছে তেজপুৰ টাউনত তো মই টাউনলৈকে যাব নালাগে তাৰ ঘৰলৈকে মই যাব লাগিব 5 minutes later. তো ঘৰত গ'লে মই এতিয়া ইয়াৰ পৰা ৰাইট চাইড ল'ব লাগিব এনেই চিধা টাউনৰ ফালে যাব পাৰি আৰু মই ল'ম এতিয়া ৰাইট চাইড এইফালে লৈ ল'লোঁ এইফালে আগত এটা আকৌ ৰাস্তা এটা আছে তাৰ পৰা ল'ব লাগিব ৰাইট চাইড সৰি গাইজ মোৰ ভুল হৈছে মই এইটো লেফ্ট চাইড বুলি ক'ব লাগিছিলে আপোনালোকৰ ৰাইট চাইড বুলি ক'লোঁ দেই সৰি বেয়া নাপাব ভুল হৈছে এইটোহে মোৰ ৰাইট চাইড হ'ব ইয়াৰ পৰা ল'ম এতিয়া ৰাইট জলদি সোমাই দিম মোক 7টা বজাত আহিব কৈছিলে 7টা বাজিলে 10 মিনিটমান আছে 7টা বাজিব ৰাস্তাটো সৰু বলেৰো গাড়ীৰ কাৰণে ঠিক আছে মই মোৰ ডাঙৰ গাড়ীখন সোমাই দিওঁ 407খন
গাইজ আহি পাই গ'লো ইয়াতে গেটখন এতিয়া খুলি দিব তাৰপিছত মই গাড়ীখন বেক কৰি সোমাই দিম আৰু মালটো নিজে খালী কৰিব লাগিব বুজি পাইছে ইয়াত মানে 7টা মাল হয় নে লেবাৰ আহে মাতিলে আহে কিন্তু 7টা মালৰ কাৰণে আৰু কি লেবাৰ মাতিম 100 টকাও পইচা নহয় লেবাৰৰ তো সেইটো 100 টকাৰ কাৰণে নাহিব নহয় মানুহ সেইটোৰ কাৰণে নিজে খালী কৰি দিম আৰু উপায় নাই একটা বেটাৰী হয় 7টা আছে একটা নমাই দিব লাগে এই সৰু সৰু দুটা আছে এইটো ঢকুৱাখানাৰে হয় তো গাইছ ইয়াতে গাড়ী খালী মোৰ হৈ গ'ল নিজে কৰি দিলোঁ আৰু এতিয়া ৰিচিপ্টটো দিব চিল চাইন ল'ব গৈছে হ'লে ইয়াৰ পৰা ওলাই যাওঁ 5 minutes later মাল খালী কৰি আহি পাই গ'লো এতিয়া দলাবাৰী ইয়াৰ পৰা এইখিনি মই যাম চিধা তাৰপিছত যাম হাইৱে কোনফালে যাবি ৰে ইণ্ডিকেটৰ দিয়ে सीधा गलो आगे दी उजलम हाईवे A few minutes later गाड़ी एनका साइडत थैसु एखाना हिया होटल याते एटा एबो परता गंगा किबा खाइलाम आदा जुबिनदार गान बजी আছে অলপ দেৰি হ'ব ইয়াতে মানে বনোৱা হোৱা নাই আৰু ফাইনালি হৈ গ'ল মোৰ পৰঠা খাই এক কাপ চাহু অৰ্ডাৰ দি দিলোঁ খাই বৈ ল'লোঁ নাস্তা হৈ গ'ল তো এতিয়া ওলাই যাওঁ আৰু আহিলে আহিব পাৰে ইয়া হোটেল আপুনি এইফালৰ পৰা এতিয়া চতিয়া নাপাওঁতে পাব আৰু এইফালৰ পৰা আহিলে চতিয়া পাৰ কৰি এইখন চাই লওক ইয়া হোটেল মজা খানা আছে মানে জেনুইন দাম লয় ইমান বেছি হাই প্ৰাইচ নহয় আৰু মই জানে মই য'ত হাই প্ৰাইচ হাই থাকে এইবিলাক হোটেলত মই নাখাওঁ কিয়নো পইচা গছত নালাগে না পাই গ'লো এখানে বিশ্বনাথ চাৰিআলি বাইপাছ ৰাইট চাইডে গ'লে টাউনত যাব পাৰি একদম চিধা বেকাৰ জামত নাফাচো আৰু এখানে বাইপাছটো অলপ লং হয় কিন্তু তথাপিতো বাইপাছ দিয়ে গৈ ভাল লাগে 1 hour later মই এতিয়া পাব ৰৈছোঁ গহপুৰ আৰু ইয়াৰ পৰা 5 কিলোমিটাৰমান আছে গহপুৰ আৰু এইফালে ৰাইট চাইডে চাওক এখন আমাৰ গাড়ী হয় 32 ফুটি ইউ মানে আমাৰ অনলাইন মাল লৈ আহিছিল হাৰমতিত খালী হ'ব তো এটা খালী কৰি গৈ আছে আজি গুৱাহাটীত গাড়ী নলগায় কালি লগাব গাড়ী জয়গাঁৱত এই হৈছে গহপুৰ গাইজ তো এতিয়া টাইম বাজিল 9:30 1 hour later এইখিনি পালোঁ মই বান্ধত দুৱাৰ মানে এইখিনি ৰাস্তাখিনি এনেকুৱা বেয়া না এইখিনি আপোনাৰ প্ৰায় আধা কিলোমিটাৰতকৈ বেছি হ'ব 1 কিলোমিটাৰতকৈ কম হ'ব এনেকুৱা লেভেলৰ বেয়া মানে এনেকুৱা গাঁটা আছে চাই চিন্তি যাব লাগে ভালদৰে গাড়ী নিব লাগে কি হয় জানো ৰাস্তা ঠিক নকৰে কিন্তু মই যিমানখিনি জানো এইবিলাক ৰাস্তা ঠিক নকৰে এটাই কাৰণ এইখিনি জায়গা মানে অৰুণাচলৰো নহয় অসমৰো নহয় আধা অৰুণাচল আধা অসম এতিয়া অসম চৰকাৰে কৰিব না অৰুণাচল চৰকাৰে কৰিব মানে সম্ভৱ হেতৰ কাৰণে ৰাস্তাটো ঠিক নহয় মানে বিৰাট সাংঘাতিক ৰাস্তা একদম নহ'ব আৰু এই সব কি গাটা পানী নেশ্যনেল হাইৱে আমাৰ এনেকুৱা হয় এতিয়া পাই গ'লো গাইছ মই হাৰমতি মোৰ কথা আছিল ঢকুৱাখানা যোৱা মানে এতিয়া অফিচৰ পৰা অলপ আগত ফোন কৰি ক'লে মোক হাৰমতি সোমাবলৈ মানে মালটো কিবা বেলেগ হেৰি কৰিব নেকি নাজানো কিন্তু বেলেগ গাড়ীত পাল্টি কৰাটো অসম্ভৱ কাৰণ ইমান ভাৰী মাল হাইড্ৰাৰ লগত লোডিং দিয়া মাল দেখাইছোৱে মই তো এইবিলাক মানুহেদি পাল্টি কৰিব পাৰিবনে নোৱাৰে নাজানো আৰু মেনেজাৰে কি ভাবি কি কথা কয় নাজানো তো মোক সোমাব দিছে হাৰমতি অফিচত তো মই এতিয়া হাৰমতি অফিচত সোমাম বুজি পাইছা তো সেয়ে আৰু মানে এতিয়া কি এখনতো বলেৰো হয় ধৰি লওক ইয়াৰ পৰা পঠাব লাগিলেও মালটো বলেৰোতে পঠাব লাগিব তো বেলেগ গাড়ীত পাল্টি কৰাৰ উদ্দেশ্যটো কি সেইটো মই বুজি পোৱা নাই তো সেইটো আৰু মেনেজাৰে গম পাব তো আগতে হাৰমতি অফিচ সোমাব দিছে যেতিয়া অফিচত গৈ চাওঁ আৰু মোক যেহেতু পইচাও দিয়া নাই ঢকুৱাখানালৈকে তো মই হাৰমতি অফিচটো সোমাবই লাগিব মোৰ পইচা দিছে মোক হাৰমতিলৈকে বুজি পালে
তো হাৰমতি অফিচত সোমাই লওঁ তাৰপিছত দেখা যাব কি হয় পিছত কৈ আছোঁ ঠিক আছে এতিয়া মই এইখিনি আগত লেফ্ট সাইড সোমাব লাগিব হাৰমতি অফিচৰ কাৰণে দেখিছে আগতে এতিয়া আৰু দেখা নাথাকোঁ পাই গ'লোঁ মই হাৰমতি অফিচত গাড়ীখন ৰাখি দিছোঁ এইফালে আছে মেনেজাৰবিলাক চাই লওঁ কি কয় A few minutes later. তো গাইজ এতিয়া মই কথা পাতিলোঁ গম পালোঁ আৰু এখন গাড়ীয়ে যাব এই কি কয় ঢকুৱাখানা তো বেলেগে লৈ যাব মানে গাড়ীখন ছাৰ্ভিচিং টাইম হৈ গৈছে অলৰেডি বেছি হৈ গ'ল তো গাড়ীখন ঢকুৱাখানা মালটো ডেলিভাৰী কৰি আহি ইয়াতে গাড়ীখন হ'ব ছাৰ্ভিচিং মোকতো ইমান দিন ইয়াতে নাৰাখে কিয়নো মোৰ গাড়ী আছে মোৰ গাড়ী কোনে চলাব মই ইয়াত এখন গাড়ী ছাৰ্ভিচিং কৰি থাকিলে তো সেইটোৱে কথা তো সেইকাৰণে ইয়াৰে ড্ৰাইভাৰ যিহেতু ইয়াত আছে তো ইয়াত ড্ৰাইভাৰে লৈ যাব আৰু গাড়ীখন তো মই এতিয়া আমাৰ গাড়ী আহি আছে গুৱাহাটীৰ পৰা এখন ৰাতিপুৱা দেখাইছিলোঁ যে নকুল দা তো সি তাৰ লগত মই গুচি যাম গুৱাহাটী বুজি পালে গাইজ তো আজিলৈ মানে পিছত আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ